Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণ কৌশলসমূহ। সো আজিৰ আমাৰ টপিক হৈছে পশুপালন, এনিমেল হাজবেণ্ডাৰী। এতিয়া এই যেটো হাজবেণ্ডাৰী শব্দ আছে, হাজবেণ্ডাৰী শব্দটো আহিছে হাজবেণ্ডৰ পৰা আহিছে কাৰণ আগৰ দিনত যিবোৰ হাজবেণ্ড আছিলে হাজবেণ্ডবোৰে কি কৰিছিলে, যিবোৰ স্বামী আছিলে মানুহৰ, সো হাজবেণ্ডবোৰে ফাৰ্ম কৰিছিলে, খেতি বাতি কৰিছিলে। সো হেতুৰ পৰা আহিছে হাজবেণ্ডাৰী শব্দটো আহিছে ফাৰ্মাৰৰ পৰা, খেতিয়কৰ পৰা আহিছে। সেইটো সময়ত খেতিত ফাৰ্ম কৰা হৈছিল, খেতিয়কে ফাৰ্ম কৰিছিল কিহৰ, উদ্ভিদৰ, হয়নে? উদ্ভিদসমূহক তেওঁলোকে শস্যৰ খেতি কৰিছিল, উদ্ভিদৰ খেতি কৰিছিল। কিন্তু এনিমেল হাজবেণ্ডাৰীত কি কৰা হয়, পশুৰ খেতি কৰা হয়, জীৱ জন্তুৰ ফাৰ্ম কৰা হয়, খেতি নহয় জীৱ জন্তুৰ কি কৰা হয়, ফাৰ্ম কৰা হয়, য'ত জীৱ জন্তুসমূহক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি সিহঁতৰ বৃদ্ধি আৰু বিকাশ হ'বলৈ দিয়া হয়। পশুপালন মানে কি? পশুপালন হ'ল পশুধনৰ প্ৰজনন আৰু উৎপাদন বৃদ্ধিৰ বাবে কৰা এক কৃষিভিত্তিক কাৰ্যকৰণ। সো ইয়াতে কি কৰা হয়, পশু যিবোৰ আছে পশুবোৰৰ প্ৰজনন কৰোৱা হয় উপযুক্ত পৰিৱেশত, তাৰপিছত তাৰ পৰা উৎপাদন বৃদ্ধি কৰোৱা হয়, এখন ফাৰ্মত ৰাখি পেলাই খাদ্যবস্তুৰ যোগান ধৰা হয়, সিহঁতক প্ৰজনন কৰোৱা হয়, বেমাৰ হ'লে সময়মতে সিহঁতক ট্ৰিটমেণ্ট দিয়া হয়, যাৰ ফলত কি হয়, তাৰ পৰা উৎপাদন বেছিকৈ পোৱা যায়। আৰু এইবোৰ কোনে কৰে? মানুহে কৰে। আৰু মানুহে কিহৰ কাৰণে কৰে? নিজৰ প্ৰফিটৰ কাৰণে, নিজৰ বেনিফিটৰ কাৰণে কৰে। কাৰণ যেতিয়া মানুহে পশুপালন কৰে তেতিয়া সেই পশুৰ পৰা মানুহে বিভিন্ন ধৰণে উপকৃত হয়। খাদ্য সামগ্ৰীবোৰ যেতিয়া বৃদ্ধি পায়, ছাপ'জ গৰুৰ ফাৰ্ম কৰিছে, গৰু পুহিছে, তেতিয়াহ'লে তাৰ পৰা বহুত গাখীৰ উৎপন্ন হ'ব আৰু যিবোৰ মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰিব, ৰাইট? চ' এনেকুৱা বহুত ধৰণৰ জীৱ জন্তু আছে, যিবোৰ জীৱ জন্তুক ঘৰচীয়া জীৱ জন্তু হিচাপে ঘৰত ৰাখি পুহি পেলাই ইহঁতৰ পৰা আমি উপকৃত হ'ব পাৰোঁ। যেনেকুৱা গৰু আছে, ম'হ আছে, ছাগলী, মাছ, হাঁহ কুকুৰা, মৌমাখি, এইবোৰ হৈছে একোটা পশুৰ পালনৰ উৎস। চ' সেইকাৰণে খেতিয়কসকলৰ কাৰণে ই এক প্ৰধান কৌশল, যিদৰে বিজ্ঞানভিত্তিক সেইদৰে ই এক কলাও হয়। চ' এইটো ইমান ইজি নহয়, সকলোৱে খেতি কৰিব নোৱাৰে। খেতি কৰাৰ কাৰণে বিশেষ কলা থাকিব লাগে, আৰ্ট থাকিব লাগে। ইয়াতে বিজ্ঞানভিত্তিক প্ৰয়োজন হয়, যেনেকুৱা বিভিন্ন ধৰণৰ সাৰ, কীট পতংগনাশকৰ প্ৰয়োজন হয়, ইৰিগেশ্যনৰ প্ৰয়োজন হয়, তাৰপিছত মানুহৰ কলাৰো প্ৰয়োজন হয়। পশুপালন প্ৰক্ৰিয়াত মানুহৰ বাবে প্ৰয়োজনীয় পশুধন হৈছে মহৰ ফাৰ্ম কৰিব পৰা যায়, গাখীৰ উৎপন্ন হয়, গৰুৰ পৰা গাখীৰ পোৱা যায়, গাহৰি, মানুহে মাংস খায়, তাৰপিছত ঘোঁৰা, পোহনীয়া জীৱ জন্তুৰ ভিতৰত হাঁহ কুকুৰা ধৰি লোৱা, তাৰপিছত ভেড়া, উট, ছাগলী ইত্যাদিবোৰ হৈছে কি পশুধন, যাক ব্যৱহাৰ কৰি পেলাই, যাৰ খেতি কৰি পেলাই আমি উপকৃত হ'ব পাৰোঁ। চ' এই জীৱ জন্তুবোৰক ইয়াত প্ৰতিপালন কৰা হয় আৰু ইহঁতৰ প্ৰজনন কৰাই পেলাই বংশ বৃদ্ধি কৰোৱা হয়। বহুল ভিত্তিত এই কাৰ্যত হাঁহ কুকুৰা পালন আৰু মৎস্য পালনো জড়িত হৈ আছে। আৰু মৎস্য পালন, মাছ পালন এটা ভাল বিজনেছ হয়। এনেকুৱা সাগৰৰ ওচৰে পাজৰে থকা মানুহৰ ক্ষেত্ৰত, বহুত গাঁৱত মানুহৰ ক্ষেত্ৰত যিবোৰ পুখুৰী খান্দি পেলাই মানুহে মাছ পোহে আৰু সেই মাছেই হৈছে তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায়। মাছ, শামুক, বৰ্মী প্ৰাণী আৰু ক্ৰাষ্টেচিয়া বা কেঁকোৰা জাতীয় প্ৰাণী ইত্যাদিৰ
পালন, সংগ্ৰহ, বিক্ৰী আদি মৎস্য পালনৰ অন্তৰ্ভুক্ত কাৰ্য। এতিয়া শামুক পালন হওক, মাছ পালন হওক, তাৰমানে পানীত থকা যিবোৰ প্ৰাণী পালন কৰি পেলাই মানুহ উপকৃত হ'ব পাৰে, সেইবোৰ সাধাৰণতে মৎস্য পালনৰ ভিতৰতে পৰে। প্ৰাচীন কালৰে পৰা মানুহে মৌ-মাখি, ৰেচন পলু, মিছা মাছ, কেঁকোৰা মাছ, পক্ষী, গাহৰি, পোহনীয়া গৰু ম'হ আদি জন্তু, ভেড়া আদিৰ উটৰ দৰে প্ৰাণীসমূহ গাখীৰ, কণী, মৎস্য, মাংস, ঊণ, সূতা, ৰেচম সূতা, মৌজাল আদি সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰি আহিছে। আমি জানো যে মৌ-মাখিৰ পৰা আমি মৌ পাব পাৰোঁ। তাৰপিছত যিবোৰ ৰেচম পলু আছে, ৰেচম পলুসমূহ ব্যৱহাৰ কৰি তাৰ পৰা সূতা প্ৰস্তুত কৰিব পাৰি আৰু সেই সূতাসমূহৰ দ্বাৰা কাপোৰ বনোৱা হয়। মাছ, তাৰপিছত চৰাইসমূহৰ ভিতৰত বিশেষকৈ হাঁহ কুকুৰা মানুহে পালন কৰে। তাৰপিছত ভেড়া, উট, তাৰপিছত তোমাৰ কি আছে, বিভিন্ন ধৰণৰ গাহৰি, তাৰপিছত পোহনীয়া গৰু ম'হ যিবোৰ আছে সেইবোৰক উৎপাদন কৰি মানুহে তাৰ পৰা গাখীৰ পায়, কণী পায়, তাৰপিছত মাংস পায়, সূতা পায়, তাৰপিছত মৌজাল পায় আৰু সেইবোৰ মানুহে নিজৰ কাৰণে ব্যৱহাৰ কৰে। পৃথিৱীৰ সৰ্বমুঠ পশুধন সমুদায়ৰ 70%ৰো অধিক সংখ্যক ভাৰতবৰ্ষ আৰু চীন দেশত আছে বুলি নিৰ্ধাৰণ কৰা হৈছে। তাৰমানে পৃথিৱীত যিমান পশুপালন কৰা হয়, সেই পশুপালনৰ ভিতৰত 70% পশু কি কৰা হৈছে আমাৰ ভাৰতবৰ্ষত আৰু চীন দেশত পালন কৰা হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে এইটো লক্ষণীয় যে বিশ্বৰ পাম উৎপাদনলৈ ইয়াৰ অৱদান মাত্ৰ 25%হে। ইয়াৰ অৰ্থ হ'ল প্ৰতি এককত উৎপাদনৰ হাৰ অতি কম। সেইকাৰণে গুণগত মান, উৎপাদনৰ বৃদ্ধি আৰু উন্নতি পাবৰ কাৰণে মানুহে কি কৰিব লাগে? পশুপালন আৰু প্ৰজননৰ ক্ষেত্ৰত প্ৰচলিত কৌশলৰ উপৰিও নতুন নতুন প্ৰযুক্তি প্ৰয়োগ অতি আৱশ্যকীয়। তাৰমানে কি হয় যে এই যে যদিও ভাৰতত ইমান পশুপালন কৰা হয়, তাৰ পিছতো কি হয় যে এইবোৰৰ কোৱালিটি আৰু ভাল কৰাৰ কাৰণে কি কৰিব লাগে? বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা ভাৰতবৰ্ষই হাতত ল'ব লাগে আৰু সেই প্ৰযুক্তিসমূহৰ দ্বাৰা উন্নত মানৰ উৎপাদন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। ইয়াৰ পিছত আছে পাম আৰু জীৱ-জন্তুৰ পৰিচালনা। পাম পৰিচালনাৰ ক্ষেত্ৰত প্ৰচলিত কৌশলৰ উপৰিও এক বৃত্তিজীৱী পথ গ্ৰহণৰ দ্বাৰা আমাৰ খাদ্য সামগ্ৰী উৎপাদন প্ৰক্ৰিয়াক প্ৰয়োজন মতে ঊৰ্ধ্বগামী কৰিব পাৰি। যেতিয়া প্ৰয়োজন হয় তেতিয়া পাম প্ৰক্ৰিয়াৰ দ্বাৰা আমি খাদ্যবস্তু উৎপাদনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰোঁ। বিভিন্ন জীৱ-জন্তুৰ পামত প্ৰয়োগ কৰা কিছুমান পৰিচালনাৰ প্ৰয়োগ আমি এইটো চেপ্টাৰত আলোচনা কৰিম। আমি এইটো চেপ্টাৰত বিভিন্ন ধৰণৰ পৰিচালনা পঢ়িম। তাৰে ভিতৰত নাম্বাৰ 1 হৈছে দুগ্ধ পাম পৰিচালনা, ডেইৰী ফাৰ্ম মেনেজমেণ্ট। তাৰপিছত আমি পঢ়িম তোমাৰ পশুপালন, তাৰমানে হাঁহ কুকুৰা পালন, সেই বিষয়ে আমি পঢ়িম। তাৰপিছত জীৱ-জন্তুৰ প্ৰজনন, মৌ-মাখিৰ প্ৰতিপালন, এইকেইটা বস্তু আমি পশুপালনৰ ভিতৰত এইটো চেপ্টাৰত আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।